কালি ৰাতি বৰ বেয়া সপোন এটা দেখিলোঁ। এজন মানুহে নাৱেৰে সাগৰৰ মাজলৈ গৈ আছিল। হঠাৎ ধুমুহা আহিল আৰু মানুহজনৰ নাওখন সাগৰৰ ঢৌৰ মাজত সোমাই পৰিল। কিছু সময় পিছত দেখিছোঁ মানুহজনে সাগৰৰ মাজত থকা এখন পাহাৰৰ শিল এটাত থিয় হৈ চিঞৰি চিঞৰি কৈ আছে যে মই বাচি গ'লোঁ, এতিয়া মোক ইয়াৰ পৰা ৰক্ষা কৰা। তাৰ পিছত মই আচৰিত হৈ সাৰ পালোঁ। সপোনটো ৰাতিপুৱা প্ৰায় 3 বজাত দেখিছোঁ। মই এনেকুৱা সপোন আগতে কেতিয়াও দেখা নাই। ইয়াৰ অৰ্থ বা কি হ'ব পাৰে? প্ৰিয় দৰ্শক, বহুতেই কয় যে শুই থকাৰ পিছত আত্মা শৰীৰৰ পৰা ওলাই আহি ইফালে সিফালে ঘূৰি ফুৰে আৰু পিছত পুনৰ শৰীৰত প্ৰৱেশ কৰে। সেই সময়ত শৰীৰটো কোমা অৱস্থাত থাকে, অৰ্থাৎ অজ্ঞান অৱস্থাত থাকে। কিন্তু ইয়াত কিমান সত্যতা আছে সেয়া এতিয়াও গৱেষণাৰ বিষয়। সপোনৰ নিজস্ব এখন বেলেগ পৃথিৱী থাকে। সপোনৰ জগতখন বৰ আমোদজনক, কিন্তু এই কথাটো বুজিবলৈ বৰ সহজ নহয়। এক গৱেষণাৰ মতে পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে নিশা শুই থকাৰ সময়ত নিশ্চিতভাৱে সপোন দেখে। বৈজ্ঞানিক মতামত অনুসৰি সপোন দেখাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। হিন্দু বিশ্বাস অনুসৰি প্ৰতিটো সপোনেই নিশ্চিতভাৱে এক বিশেষ ফল কঢ়িয়াই আনে। জ্যোতিষ শাস্ত্ৰৰ মতে সপোনত দেখা সকলো বস্তুৱেই কিবা নহয় কিবা এটাৰ ইংগিত দিয়ে। কিছুমান সপোন দেখাটো শুভ বুলি কোৱা হয় আৰু কিছুমান অশুভ বুলি কোৱা হয়। আৰু সপোন শাস্ত্ৰৰ মতে কিছুমান সপোন দেখাৰ পিছত সেয়া কাকো ক'ব নালাগে, নহ'লে আপোনাৰ ঘৰলৈ অশুভ সংকেত কঢ়িয়াই আনিব পাৰে, আপোনাক দৰিদ্ৰতাই গ্ৰাস কৰিব পাৰে। কিছুদিন আগলৈকে এই বিষয়টো পৌৰাণিক কাহিনী, ইতিহাস আৰু জ্যোতিষ শাস্ত্ৰত সীমাবদ্ধ আছিল যদিও আজি ই মনোবিজ্ঞান, চিকিৎসা বিজ্ঞান আদিৰ গৱেষণাৰ বিষয় হৈ পৰিছে। আজি আমি আলোচনা কৰিম তেনে কিছুমান সপোন আৰু সেইবোৰৰ লগত জড়িত ভৱিষ্যতৰ পৰিঘটনাৰ বিষয়ে। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকলৈ এটি অতি বিনম্ৰ অনুৰোধ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও ভিডিঅ'টো এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকে বহুতো অনাথ শিশুৰ জীৱন উদ্ধাৰ কৰাত সহায় কৰিব, কাৰণ আমি আমাৰ চেনেলৰ পৰা পোৱা ধনৰ এটা অংশ অনাথ শিশুৰ জীৱনটো সুখকৰ কৰি তোলাত আগবঢ়াই আছোঁ। আপুনিও আমাৰ এই যাত্ৰাত অংশীদাৰ হওক। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। সপোনত যদি কোনোবাই চকুত কাজল লগোৱা দেখে তেন্তে সপোন শাস্ত্ৰ মতে তাৰ অৰ্থ হৈছে ভৱিষ্যতে শাৰীৰিক কষ্ট পাবলগীয়া আছে। কোনোবাই যদি নিজৰ হাত কাটি যোৱা দেখে তেন্তে তেওঁৰ পৰিয়ালৰ কোনো এজন ঘনিষ্ঠ সদস্যৰ মৃত্যু হ'ব পাৰে। কোনোবাই যদি নিজৰ ঘৰৰ বাৰীখন বা বাগিচাখন শুকান দেখে তেন্তে তেওঁ আগন্তুক দিনত কষ্ট পোৱাৰ সম্ভাৱনা থাকে। যদি কোনোবাই শকত আৱত গৰু দেখে তেন্তে খাদ্যশস্যৰ দাম সস্তীয়া হ'ব পাৰে, আৰু যদি তাৰ বিপৰীত অৰ্থাৎ দুৰ্বল বা ক্ষীণ গৰু দেখে তেনে খাদ্যশস্যৰ দাম ব্যয়বহুল হোৱাৰ সম্ভাৱনা থাকে। স্বপ্নশাস্ত্ৰ মতে কোনোবাই যদি সপোনত পহু দেখে তেন্তে তেওঁ শত্ৰুৰ পৰা সাৱধানে থাকিব লাগিব পাৰে। কোনোবাই যদি সপোনত এজন ভাল ৰাজনীতিবিদৰ মৃত্যু দেখে তেন্তে তেনে সপোনে দেশত সমস্যাৰ বাহক হ'ব পাৰে। কোনোবাই যদি সপোনত পাহাৰ লৰচৰ কৰা দেখে তেন্তে কোনো পুৰণা ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে। সপোনত যদি কোনোবাই পুৰি খোৱা দেখে তেন্তে তেওঁ সুখৰ খবৰ লাভ কৰিব পাৰে। সপোনত যদি তামৰ পাত্ৰ দেখে তেন্তে তেওঁ কাৰোবাৰ পৰা এটা গোপন কথা জনাৰ সম্ভাৱনা থাকে। কোনোবাই যদি সপোনত নিজকে বিচনাত শুই থকা দেখে তেন্তে তেওঁ কোনো সন্মান পাব পাৰে বা তেওঁ কোনো এক বিশেষ কাৰণত গৌৰৱ অনুভৱ কৰিব পাৰে। সপোনত থুক একাৰ দেখা মানে বিপদত পৰা, অৰ্থাৎ শত্ৰু বঢ়াৰ সম্ভাৱনা থাকে। সপোনত এখন সেউজীয়া অৰণ্য দেখাৰ অৰ্থ হ'ল অনাগত দিনত আপোনাৰ দিনবোৰ সুখকৰ হ'বলৈ গৈ আছে। সপোনত যদি আপুনি নিজকে উৰি থকা দেখে তেন্তে মনত ৰাখিব আপুনি কোনো সমস্যাৰ পৰা মুক্তি পাইছে। সৰু জোতা পিন্ধা সপোনত দেখিলে মনত ৰাখিব কোনো অচিনাকি মহিলাৰ লগত কাজিয়া হ'ব পাৰে। সপোনত কাৰোবাৰ লগত কাজিয়া কৰা দেখিলে সুখী হোৱাৰ সম্ভাৱনা থাকে। কোনোবা যুদ্ধত নিহত হোৱা দেখিলে ৰাজকীয় সন্মান পোৱাৰ সম্ভাৱনা থাকে। সপোনত চন্দ্ৰগ্ৰহণ দেখিলে ভৱিষ্যতে সমস্যাই দেখা দিব পাৰে। কোনোবাই যদি সপোনত পৰুৱা দেখে তেন্তে তেওঁ কোনো অশান্তিত পৰিব পাৰে, সমস্যাত পৰিব পাৰে। সপোনত যদি কোনোবাই ঘূৰ্ণী বতাহ দেখে তেওঁৰ শত্ৰুৰ পৰা ক্ষতি হ'ব পাৰে। আপুনি যদি সপোনত নিজৰ দাঁত সৰি পৰা দেখে তেন্তে আপোনাৰ সমস্যা বৃদ্ধি হ'ব পাৰে। আপুনি যদি খোলা দুৱাৰ এখন সপোনত দেখে তেন্তে মনত ৰাখিব আপোনাৰ কাৰোবাৰ লগত বন্ধুত্ব গঢ় লৈ উঠিব পাৰে, অথবা আন কোনোবা আপোনাৰ ওচৰলৈ বন্ধুত্বৰ হাত আগবঢ়াবলৈ আহিব পাৰে।
সপোনত বন্ধ দুৱাৰ দেখিলে টকা পইচা ধন সম্পত্তিৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। আপুনি যদি সপোনত দ খাৱৈ দেখে তেন্তে আপোনাৰ ধন ক্ষতি লাভ হ'ব পাৰে। সপোনত ধোঁৱা দেখিলে ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনাই দেখা দিব পাৰে। কোনোবাই যদি সপোনত ভূমিকম্প দেখে তেন্তে তেওঁৰ সন্তানে কোনো অসুবিধা পাব পাৰে। খালী বাল্টি দেখিলে বেয়া সংগতিৰ পৰা ক্ষতি হ'ব পাৰে। সপোনত যদি কোনোবাই চশমা পিন্ধা দেখে তেন্তে তেওঁৰ জ্ঞান বৃদ্ধি হ'ব পাৰে। সপোনত যদি কোনোবাই চাকি জ্বলোৱা দেখে তেন্তে তেওঁ নতুন সুযোগ পোৱাৰ সম্ভাৱনা থাকে। কোনোবাই যদি সপোনত আকাশত বিজুলী দেখে তেন্তে তাৰ অৰ্থ হ'ল কৰ্ম ব্যৱসায়ত স্থিৰতা। সপোনত মাংস দেখা ব্যক্তিয়ে আকস্মিক ধন লাভ কৰিব পাৰে। সপোনত বিদায়ী অনুষ্ঠান চাই থকা মানে ধন সম্পত্তি বৃদ্ধি হোৱা। কোনোবাই যদি ঘৰৰ ভঙা চিঙা চাল দেখে তেন্তে তেওঁ কোনো সঞ্চিত ধনৰ সম্ভেদ পাব পাৰে। সপোনত পূজা অৰ্চনা দেখিলে সমস্যাৰ অন্ত পৰাৰ সম্ভাৱনা থাকে। সপোনত কেঁচুৱা এটা খোজকাঢ়ি থকা দেখিলে বাকী থকা ধন আদায় হোৱাৰ সম্ভাৱনা দেখা যায়। কোনোবাই যদি সপোনত এটা ফলৰ বীজ দেখে তেন্তে তেওঁৰ দ্ৰুত আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা যায়। সপোনত হাত মোজা দেখা মানে হঠাৎ আৰ্থিক লাভ হোৱা। কোনোবাই যদি সপোনত মতা আৰু মাইকী দুটা সিংহ একেলগে দেখে তেন্তে তেওঁলোকৰ বিবাহিত জীৱন সুখৰ হোৱাৰ সম্ভাৱনা থাকে। সপোনত যদি কোনোবাই মইনা চৰাই দেখে তেন্তে তেওঁ সুস্বাস্থ্য লাভ কৰিব পাৰে। সপোনত বগা কপৌ চৰাই দেখা মানে শত্ৰুৰ লগত বন্ধুত্ব কৰা। কোনোবাই যদি সপোনত মেকুৰীৰ কাজিয়া দেখে তেন্তে ভৱিষ্যতে তেওঁৰ বন্ধুৰ সৈতে কাজিয়া হ'ব পাৰে। সপোনত বগা মেকুৰী দেখিলে টকাৰ ক্ষতি হ'ব পাৰে। সপোনত যদি কোনোবাই এটা মৌমাখি দেখে তেন্তে তেওঁৰ বন্ধুৰ প্ৰতি মৰম বৃদ্ধি হ'ব পাৰে। আপুনি যদি সপোনত খচ্চৰ দেখে তেন্তে আপোনাৰ টকা পইচা সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে। সপোনত কান্দি থকা শিয়াল এটা দেখিলে দুৰ্ঘটনাৰ ভয় থাকিব পাৰে। সপোনত সমাধি দেখা মানে সৌভাগ্য উদয় হোৱা। সপোনত দিয়া চলাই জ্বলোৱা মানে টকা পইচা উপাৰ্জন কৰা। সপোনত যদি কোনোবাই শুকান হাবি বননি দেখে তেন্তে বিপদৰ আশংকাই দেখা দিব পাৰে। সপোনত মৃত ব্যক্তি দেখা মানে কোনো ডাঙৰ ৰোগৰ পৰা উপশম পোৱা। সপোনত যদি কোনোবাই ক'লা জামু খোৱা দেখে তেন্তে তাৰ অৰ্থ হ'ল যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা। অলংকাৰ বা গহনা আদি যদি কোনোবাই সপোনত দেখে তেন্তে আধৰুৱা কাম সম্পূৰ্ণ হ'ব পাৰে। কোনোবাই যদি সপোনত জুৱা খেলা দেখে তেন্তে তাৰ অৰ্থ হৈছে ব্যৱসায়ত লাভ হোৱা। আপুনি যদি কাৰোবাক টকা ধাৰে দিয়া সপোনত দেখে তেন্তে আপোনাৰ হাতলৈ ধনাগমন হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সপোনত চন্দ্ৰ দেখা মানে সন্মান পোৱা। সপোনত ঈগল দেখা মানে শত্ৰুৰ পৰা ক্ষতি হ'ব পাৰে। সপোনত যদি কোনোবাই নিজকে দেউলীয়া অৱস্থাত দেখে তেন্তে তেওঁ ব্যৱসায়ত বিফলতাই দেখা দিব পাৰে। সপোনত চৰাই কান্দি থকা দেখা মানে ধন সম্পত্তি হেৰুওৱা। সপোনত চাউল দেখা মানে কাৰোবাৰ লগত শত্ৰুতাৰ অন্ত পৰা। সপোনত ৰূপৰ পাত্ৰ দেখা মানে আৰ্থিক লাভ হোৱা। সপোনত যদি কোনোবাই এটা জলাশয় দেখে তেন্তে তাৰ অৰ্থ হ'ল বাঢ়ি অহা চিন্তা। সপোনত কেঁচি দেখা মানে ঘৰত বিসংগতি। সপোনত বাদাম খাই থকা মানে ৰোগৰ পৰা সকাহ পোৱা। সপোনত লাঠি দেখা মানে ক্ষতি বৃদ্ধি হোৱা। সপোনত খালী বাল্টি দেখা মানে লোকচানৰ সন্মুখীন হোৱা। পথাৰত পকা ধান দেখা মানে আৰ্থিক লাভ হোৱা। কোনোবাই যদি সপোনত ফল মূল খোৱা দেখে তেন্তে তাৰ অৰ্থ হ'ল আৰ্থিক লাভ হোৱা। সপোনত সোণ বিচাৰি পোৱা মানে টকা পইচাৰ ক্ষতি হোৱা। শৰীৰৰ যিকোনো অংশ কাটি যোৱা দেখা মানে পৰিয়ালৰ কোনো সদস্যৰ মৃত্যুৰ সম্ভাৱনাই দেখা দিয়া। সপোনত কাউৰী দেখা মানে কাৰোবাৰ মৃত্যুৰ খবৰ পোৱা। সপোনত ধোঁৱা দেখা মানে ব্যৱসায়ত লোকচান হোৱা। গছৰ পৰা কিবা এটা পৰি থকা দেখা মানে কোনো ৰোগত মৃত্যু হোৱা। কোনোবাই যদি শ্মশানত মদ খোৱা দেখে তেন্তে তাৰ অৰ্থ হৈছে আগতীয়াকৈ মৃত্যু। সপোনত কপাহ দেখা মানে সুস্থ হোৱাৰ সম্ভাৱনা। সপোনত ৰঙা ফুল দেখা মানে ভাগ্য জিলিকি উঠা। কোনোবাই যদি নদীৰ পানী খোৱা সপোনত দেখে তেন্তে চৰকাৰৰ পৰা লাভৱান হ'ব পাৰে। সপোনত ধনুৰ প্ৰত্যাঞ্চা লগোৱা মানে খ্যাতি আৰু পদোন্নতি বৃদ্ধি হোৱা। সপোনত কয়লা দেখা মানে মিছা বিবাদত আবদ্ধ হোৱা। মাটিত বিচনা পৰা দেখা মানে দীৰ্ঘায়ু আৰু সুখ বৃদ্ধি হোৱা। সপোনত ঘৰ নিৰ্মাণ কৰা মানে খ্যাতি লাভ কৰা। সপোনত ঘোঁৰা এটা দেখা মানে কোনো বিপদৰ পৰা মুক্তি পোৱা। সপোনত বজাৰ কৰি থকা দেখা মানে দৰিদ্ৰতাৰ পৰা মুক্তি। কোনো মৃত মানুহৰ লগত কথা পতা মানে আকাংক্ষিত ইচ্ছা পূৰণ হোৱা। সপোনত মুকুতা দেখা মানে কন্যা সন্তান জন্ম হোৱা। সপোনত শিয়াল দেখা মানে ঘনিষ্ঠ ব্যক্তিৰ দ্বাৰা প্ৰতাৰিত হোৱা। সপোনত ঘৰত এটা জেঠী দেখা মানে ভৱিষ্যতে ঘৰত চুৰি হ'ব পাৰে।
সপোনত চৰাই দেখা মানে চাকৰিত পদোন্নতি হোৱা। সপোনত মা সৰস্বতীৰ দৰ্শন কৰা মানে বুদ্ধিমত্তা বৃদ্ধি পোৱা। সপোনত কুলিৰ মাত শুনা বা দেখা মানে সুস্বাস্থ্য লাভ কৰা। সপোনত অজগৰ দেখা মানে ব্যৱসায়ত লোকচান বা ক্ষতি হোৱা। স্বপ্নবিজ্ঞানৰ মতে সপোনত দেৱতাৰ মূৰ্তি দেখাটো শুভ বুলি গণ্য কৰা হয়। সপোনত দেৱ দেৱী দেখাটো আমাৰ ভাগ্যৰ লগত জড়িত বুলি বিশ্বাস কৰা হয়। স্বপ্নবিজ্ঞানৰ মতে সপোনত যদি ভগৱান গণেশৰ মূৰ্তি দেখে তেন্তে সেয়া অতি শুভ। এই সপোনৰ অৰ্থ হ'ল অতি সোনকালে আপুনি বহুদিনৰ পৰা কামনা কৰি অহা কিবা এটা ভাল খবৰ শুনিব। লগতে বিশ্বাস কৰা হয় যে যদি আপুনি এনে সপোন দেখিছে তেন্তে ইয়াৰ বিষয়ে কাকো নক'ব, নহ'লে ইয়াৰ শুভ সময় কমি যাব পাৰে। সপোনত ভগৱান ৰামক দেখাৰ অৰ্থ হ'ল আপুনি জীৱনত মহান সফলতা লাভ কৰিবলৈ ওলাইছে। সপোনত মা দুৰ্গাৰ মূৰ্তি বা প্ৰতিমূৰ্তি দেখাটো শুভ বুলি গণ্য কৰা হয়। তাৰ মানে মা দুৰ্গা আপোনাৰ ওপৰত বহুত সুখী। লগতে অনাগত দিনত আপুনি আৰ্থিক সুবিধাও পাব পাৰে। সপোনত মন্দিৰ দেখাৰ পোনপটীয়া অৰ্থ হ'ল আধ্যাত্মিকতা, ধৰ্মীয় বিশ্বাস আৰু ঐশ্বৰিক পথ প্ৰদৰ্শন। সপোনত সম্ভোগ কৰাৰ অৰ্থ এয়াই যে যদি আপুনি অবিবাহিত হয় তেন্তে হয়তো সোনকালে বিয়া হ'ব পাৰে আৰু আগন্তুক দিনত আপুনিও কিছু ভাল খবৰো পাব পাৰে। ইয়াৰ উপৰিও আপোনাৰ বাকী থকা কাম সোনকালে সম্পূৰ্ণ হ'ব পাৰে। ধন্যবাদ।